খাওয়ারবাহা আমার গড়েশ্বর সমষ্টির অন্তর্গত খাওয়ারবাহা প্রাইমারি অফিস ওপেনিং করা হয়েছে। মোক মাতি আনিছে ওপেনিং কৰিবৰ কাৰণে মই কৰি দিলোঁ আৰু তাতে এৰাউণ্ড 500 বিভিন্ন প্ৰাইমাৰীৰ পৰা BPF আৰু BJP আৰু অন্যান্য দলৰ পৰা UPPL দলৰ যোগদান হৈছে। খুব ভাল পাইছোঁ আৰু মই দেখিব পাইছোঁ এই সমষ্টিৰ আগন্তুক নিৰ্বাচনত UPPL দলৰ প্ৰাৰ্থী জিকাটো নিশ্চিত হৈছে। কোনে তুলনা কৰিছে কৰা নাই মই নাজানো, কিন্তু BCTC মানে গ্ৰাম পঞ্চায়ত। আপোনালোকে যদি BTC বাকী হয় আপোনালোকে ক'ব যে গ্ৰাম পঞ্চায়তটো আপোনালোকৰ তাত লাগে না নালাগে। এইখন হ'ল তামোলপুৰ জিলা। তামোলপুৰ জিলাৰ কাষত থকা জিলাটো হ'ল কামৰূপ জিলা। কামৰূপ জিলাত গ্ৰাম পঞ্চায়ত আছে। আমাক কিয় নালাগে? এটা সৰু কামৰ কাৰণে যদি গুৱাহাটীত যাব লগা হয়, কোকৰাঝাৰত যাব লগা হয়, আমাৰ ৰাইজৰ অৱস্থা কি হ'ব? গ্ৰাম পঞ্চায়ত আমাক লাগিব। আৰু গ্ৰাম পঞ্চায়তে এটা চিষ্টেম, ভাৰত গণতন্ত্ৰৰ এটা চিষ্টেম, যাৰ চিষ্টেমৰ দ্বাৰা সমগ্ৰ ভাৰতৰ ভিতৰুৱা অঞ্চল, গ্ৰাম্য অঞ্চল, এই গ্ৰাম্য অঞ্চলৰ উন্নয়নমূলক কাম কৰিবৰ কাৰণে পঞ্চায়তী ৰাজ ইনষ্টিটিউট বনোৱা হৈছে। ইয়াৰে এটা চিষ্টেম গ্ৰাম পঞ্চায়তে এটা ইউনিট, এই ইউনিটটো আমাৰ BTCটো লাগে। মই ইতিমধ্যে ওয়েলকাম জনাইছোঁ আগ্ৰামা মহিলাৰী ডাঙৰীয়া 14 নম্বৰ চিৰাং দুৱাৰত তেখেতে খেলিম বুলি যোৱাকালি ডিক্লেয়াৰ কৰিছে, য'ৰ পৰা মই খেলিম। খুব ভাল পাইছোঁ কথাটো শুনি পেলাই। আগ্ৰামা মহিলাৰী 14 চিৰাং দুৱাৰত খুব বিয়াকে হাৰি যাব আৰু নিজৰ থপলা থপলি লৈ পেলাই নিজৰ ঠাইত পলাই যাব লগা। ট্ৰাইবেল সংগঠনৰ নিষিদ্ধ হোৱা নাই বা এই কৰিব নোৱাৰে। তেখেতে কৈছে দুটা, যে 6 শিডিউল তেখেতে নিবিচাৰে আৰু ট্ৰাইবেল বেল এণ্ড ব্লক তেখেতে নিবিচাৰে। এতিয়া কথাটো হৈছে ট্ৰাইবেল বেল এণ্ড ব্লকটো না বড়োবিলাকে বনাই লৈছে, না ট্ৰাইবেলবিলাকে বনাই লৈছে, না BTC বনাইছে। ট্ৰাইবেল বেল এণ্ড ব্লক এই আইনটো আসাম চৰকাৰে কেবিনেট ডিচিশ্যন লৈছে, এছেম্বলিত পাছ কৰিছে, তাৰপিছত আইনত পৰিণত হৈছে আৰু সেইমতে সাৰা অসমত এই আইনটো প্ৰয়োগ হৈ আছে। 6 শিডিউলটো বড়োবিলাকে বিচৰাও নাই, বড়োবিলাকে বনায়ো লোৱা নাই। 6 শিডিউলটো ভাৰত চৰকাৰ আৰু আসাম চৰকাৰে বড়োলেণ্ড আন্দোলনৰ যি সমাপ্ত কৰিব লাগে বা এটা সলিউশন আনিব লাগে, ইয়াৰ কাৰণে এই অঞ্চলত বড়োলেণ্ড অঞ্চলত শিডিউল 6টো এপ্লাই কৰিছে। সংবিধানৰ শিডিউল 6টো ইয়াত এপ্লাই কৰিছে, যেন এই বড়োলেণ্ড অঞ্চলত থকা বিভিন্ন জাতি গোষ্ঠীৰ উন্নয়ন হয় আৰু বিশেষকৈ ট্ৰাইবেলসকলৰ কাৰণে এটা ভাল মানে প্ৰশাসনিক ব্যৱস্থা হওক, এইটোকে কামনা কৰি ভাৰত চৰকাৰ, ভাৰতৰ নেতাসকলে আৰু আসাম চৰকাৰ, অসমৰ নেতাসকলে এইটো গ্ৰহণ কৰি পেলাই এতিয়া প্ৰযোজ্য কৰিছে। BCTCটো সংশোধনী হোৱাটো আপোনালোকৰ দলে নিবিচাৰে নেকি? মই ইতিমধ্যে কৈছোঁ যে BCTC মানে গাঁও পঞ্চায়ত। গাঁও পঞ্চায়ত এটা ছিষ্টেমত আহে। আজি অসমত পঞ্চায়তী ৰাজ ইনষ্টিটিউট এপ্লাই হয়, তাতে জিলা পৰিষদ, আঞ্চলিক পৰিষদ আৰু গাঁও পঞ্চায়ত আছে। আমাৰ ইয়াত এপ্লাই কৰা নাই। আমি বিচাৰিছিলোঁ, কিন্তু তেখেতসকলে কিয় দিব বিচৰা নাই? আজি সকলো BTC বাকী বিচাৰিছে, লাগিবই এইটো। আপোনাৰ গ্ৰাম অঞ্চলৰ উন্নয়নমূলক কাম কৰিব। আৰু যদি কিবা এটা সৰু কালভাৰ্ট বনাব লাগে, কিবা ৰাস্তা বনাব লাগে, এটা কুঁৱা বনাব লাগে, ইয়াৰ কাৰণে যদি ওদালগুৰি এই উত্তৰাঞ্চলৰ ভূটান বৰ্ডাৰৰ মানুহে কোকৰাঝাৰৰ গাড়ী ভাড়া পেলাই টকা পইচা খৰচা কৰি পেলাই যদি সদায় যাব লগা হয়, এজন দুজন নহয়, লাখ লাখ মানুহজন যাব লাগিব। গতিকে আমাক গাঁও পঞ্চায়ত যদি থাকে, এই অঞ্চলত, এই পঞ্চায়ত অঞ্চলত কাম কৰিবৰ কাৰণে এই অঞ্চলৰে মানুহসকলক দায়িত্ব দিয়া হয়, এই ক্ষমতা দিয়া হয় আৰু সেই চিষ্টেমটো ভাল। ইয়াৰ কাৰণে গোটেই অসম বা ভাৰতৰ চব কৰ্ণাৰৰ কণা অঞ্চলত, ভিতৰুৱা অঞ্চলতো আজি গাঁও পঞ্চায়তৰ দ্বাৰা উন্নয়নমূলক কাম কৰা হৈছে।